ছাত্ৰ ছাত্ৰীসকল আজি মই অষ্টম শ্ৰেণীৰ গণিত লৈ ইয়াৰে 2.1 গণিত কেইটা কৰিব বিচাৰিছো। প্ৰথমে মই লৈছো এক্সাৰসাইজ 2.1 অনুশীলনী 2.1 1 6 নম্বৰ গণিতটো চোৱা। 1 6 নম্বৰ গণিত নিশ্চয় তোমালোকে চাইছা স্ক্ৰীনত। এটা 3x = 180 + 6x। এতিয়া আমি x খিনি কেৱল একেলগে আনিব লাগিব। ইয়াতে x আছে, ইয়াতে x আছে চোৱা। গতিকে এই x আৰু এই x আমি একফালে আনি লম। একফালে আনিলে আমি কি পাম? 3x আছে আমাৰ, এটা আমি লৰচৰ কৰিলো, সমান চিহ্নৰ সোঁফালে আছে, বাওঁফালে আনিলে মাইনাস হ'ব 6x। এতিয়া সোঁফালে থাকিল তোমাৰ 180। এবাৰ 3x ৰ পৰা 6x গলে কি থাকিব? 3x আমাৰ জমা আছে আৰু 6x আছে আমাৰ ঋণ। 3x জমা আছে, 6x আছে আমাৰ ঋণ। গতিকে আমাৰ 3x ঋণ থাকিব, ঋণ থাকিল 3x, জমা 3x, ঋণ 6x। গতিকে ঋণ থাকিল আমাৰ 3x। ইফালে 180 আছে, 180 দিলো। এবাৰ x ৰাখি দিয়া, x ৰাখি দিলে 3 আছে, ইয়াৰ লগত পূৰণ, ইয়াতে কোনো চিহ্ন নাই মানে পূৰণ আছে, সেইফালে গলে হ'ব হৰণ 180 / -3। এতিয়া চোৱা 3 18 মাজত যায় 6 বাৰ আৰু 0 আছে 0, এইফালে মাইনাস যেহেতু আছিল গতিকে আমাৰ মাইনাসটো থাকি গ'ল, -60 হল উত্তৰ। এনেকৈ আমি সহজ নিয়মে গণিতবিলাক কৰিব পাৰি। নিশ্চয় বুজি পাইছা? আকৌ এবাৰ কৈ দিছো, 3x = 180 + 6x। প্ৰথমে চোৱা আৰু এবাৰ কৈ দিছো, 3x = 180 + 6x। 6x আমাৰ সোঁফালে আছে, বাওঁফালে আনিলো মাইনাস হল। গতিকে 3টা আছে আমাৰ জমা, 6টা আছে ঋণ। কি আছে জমা? 3টা x জমা, 6টা x ঋণ। গতিকে 3টা x ঋণ থাকিল আৰু এইফালে 180 থাকিল। এতিয়া x টো আমি ৰাখি দিছো, এই 3 আছে x ৰ লগত পূৰণ, সেইফালে গলে হ'ব আমাৰ হৰণ। হৰণ কৰিলে চোৱা 18 ৰ মাজত 3 যায় 6 বাৰ আৰু আছে 0, গতিকে x ৰ মান হল -60। এটাই হল আমাৰ উত্তৰ। এবাৰ 7 নম্বৰ প্ৰশ্নটো চোৱা। 1 ৰ 7 নম্বৰ, 2x + 3 = x + 4। আমি x খিনি একফালে আনিব লাগে। ইয়াতে x আছে, ইয়াতে x আছে, গতিকে একফালে আনিলে আমি কি পাম? 2x আছে, 2x, এটা এইফালে আহিলে হ'ব মাইনাস, আৰু এইটো প্লাস আছে, সেইফালে গলে হ'ব মাইনাস। আমি সংখ্যা কেইটা একেলগে লিখিব লাগে আৰু আখৰখিনি একেলগে লিখিব লাগে। আৰু একবাৰ চাই লোৱা, ইয়াতেও x আছে, ইয়াতেও x আছে, x একফালে আনিলো, এটা আমাৰ সমান চিহ্নৰ বাওঁফালে আছিল, তেনেকৈ থাকি গ'ল। এটা সমান চিহ্নৰ সোঁফালে আছিল, সোঁফালৰ পৰা বাওঁফালে আনিলে যোগ আছিল, বিয়োগ হল। এটা সাইডৰ পৰা আনটো সাইডত লৈ গলে যোগ থাকিলে বিয়োগ হয়, পূৰণ থাকিলে হৰণ হয়। গতিকে এটা যোগ আছে, এইফালে আহি বিয়োগ হল। ঠিক একেদৰে 3 ইফালে যোগ আছে, সেইফালে গলে বিয়োগ হল। এতিয়া চোৱা, দুটা x ৰ পৰা এটা x গলে এটা x থাকিল, আৰু এইফালে 4 ৰ পৰা 3 গলে 1 থাকিল। এইটোই হল আমাৰ উত্তৰ। এনেকৈ আমি সহজ নিয়মে গণিতবিলাক কৰিব পাৰি। এবাৰ আহা 1 ৰ 8 নম্বৰ গণিত লৈ। আমি 1 ৰ 8 নম্বৰ গণিতটো যদি লক্ষ্য কৰো, এফালে x আছে, এফালে x আছে, x খিনি একফালে আনা। ইফালে আছে আমাৰ -5টা x, মাইনাস আছে 5টা x। এটা ইফালে আহিলে মাইনাস হল 3টা x, সমান চিহ্ন সমান চিহ্ন, সেইফালে -9 -9, দুইটা আমি লিখা নাই, গতিকে 2 সমান চিহ্নৰ বাওঁফালে আছে, এটা সোঁফালে গলে এটা প্লাস আছিল, গতিকে এইফালে হ'ব -2। এবাৰ আহা, তুমি চাবা তোমাৰ মুঠ x কিমান? ঋণ আছে x 5টা আৰু ঋণ আছে 3টা, গতিকে ঋণ থাকিল 8টা x। ঋণ যেহেতু তোমাৰ 8টা x, আৰু এইফালে কি থাকিল? ঋণ আছে 9 আৰু ঋণ আছে 2, গতিকে ঋণ হল আমাৰ 11, দুইটা ঋণ হল। গতিকে এই ঋণ কেনসেল, এইটো আৰু এইটো কেনসেল। x মানে কি হ'ব? x = 11/8। 8টো আমাৰ x ৰ লগত পূৰণ আছে, 8টা x, 8 জনে মিলি 11ক ভগাই ল'ব লাগে, গতিকে 11ক আমি 8 ভাগ কৰিছো। এইখিনি হল আমাৰ উত্তৰ। এইদৰে তুমি বাকি সমাধানবোৰ কৰি যোৱা, এইবিলাক আমাৰ পিছত নৱমমান শ্ৰেণীত লাগিব। 1 ৰ 9 নম্বৰ গণিতটো চোৱা। 1 ৰ 9, 5 × p - 3, 3 × p + 2। এটা আমি বিতৰণ বিধিত যদি আমি ভাঙি দিওঁ, বিতৰণ বিধিত আমি ভাঙিলে কি পাম? 5 আমাৰ p ৰ লগত পূৰণ, 3 ৰ লগত পূৰণ। 5 p ৰ লগত যেতিয়া পূৰণ হ'ব, তেতিয়া এটা হল 5p। 3 ৰ লগত যেতিয়া পূৰণ হ'ব, 3 × 5 = 15। সেইফালে কি হয় চোৱা, 3 আৰু p পূৰণ হলে 3p, যোগ 3 আৰু 2 পূৰণ হলে হল 6। এতিয়া p খিনি তুমি একফালে আনা, অজ্ঞাত ৰাখিবা, চলক আছে আমাৰ p একফালে আনিলে কি হ'ব? 5টা p, আৰু এই 3p এইফালে আহিলে -3p, সমান চিহ্ন। এইফালে আছে আমাৰ 6, 15, এইফালে আছে, বাওঁফালে আছে মাইনাস, সেইফালে লৈ গলে হ'ব এতিয়া আমাৰ প্লাস। ভালদৰে মন কৰিবা, সমান চিহ্নৰ একফালৰ পৰা আমি আনফালে লৈ যাব লাগে। কিয় লাগে? আমাৰ p ৰ মানটো ওলাবলগীয়া হলে বা চলকৰ মান উলিয়াব লাগে, চলক যিমান আছে সব একফালে, আৰু বাকি চলক নহয়, ধ্ৰুৱক যিমান আছে সব একফালে। ইয়াতে ধ্ৰুৱক আমাৰ হল 15, ধ্ৰুৱক হল 6, 15 মাইনাস আছে, গতিকে সেইফালে গলে ধ্ৰুৱক কেইটা একেলগ হল, এই ধ্ৰুৱক কেইটা হল, আৰু এইফালে চলকখিনি একেলগ হল। এতিয়া চোৱা, 5টা p আছে তোমাৰ জমা, 5টা p জমা আছে, আৰু 3টা p ঋণ আছে, গতিকে আমি 5টা p জমা, 3টা p ঋণ, অটোমেটিক্যালি তোমাৰ 2টা p হে জমা থাকিল, আৰু এইফালে কি থাকিল? 6 জমা 15 জমা, 21 হল আমাৰ জমা। এবাৰ p ৰাখি দিলে, 21ক 2 ভাগ কৰিব লাগে, 2টা p মিলি 21, গতিকে 21ক আমি 2 ভাগ কৰিম, 21/2। এইখিনি হল আমাৰ উত্তৰ। আশা কৰো তোমালোকে বুজি পাইছা। এতিয়া 10 নম্বৰ গণিত। 1 ৰ 10 নম্বৰ গণিতটো আমি কেইবা প্ৰকাৰে কৰিব পাৰি। যেনেকৈ ইয়াতে 3/4y আছে, y টো হল আমাৰ চলক, যিটো তলত আছে, এটা আমি সেইফালে লৈ গলে কি হ'ব? 3 থাকি গল, আৰু এইটো সেইফালে গলে পূৰণ হ'ব, -9 × 4y হল। এইবাৰ আহা,
আমার ওয়াই হে লাগে, এইখিনিতে নালাগে, গতিকে এইফালে আমি এইফালে লৈ আহোঁ 3/-9 × 4, এইফালে থাকি গ'ল আমাৰ ওয়াই, পূৰণ আছিল, গতিকে এইফালে আহি হৰণ হ'ল 3 এই 9ৰ মাজত 3বাৰ, ওপৰত একো নাই মানে 1 আছে, গতিকে ওয়াইৰ মান কি হ'ল, এতেকে এইফালে থাকিল ওপৰত থাকিল 1 আৰু তলত থাকিল 3 4 × 12, 3 4 × 12 মাইনাস, এটা আছে মাইনাস হল 12, গতিকে এইফালে ওয়াই, অর্থাৎ আমি এটা এনেকৈ ক'ব পাৰি, অর্থাৎ y is equal to 1/-12, এটাই হল তার উত্তর। ভালদৰে চাই লোৱা, আৰু এবাৰ কৈ দিছো, এইখিনি আছে হৰণ, সেইফালে গ'লে হল পূৰণ, আকৌ এইখিনি আছে পূৰণ, ওয়াইৰ লগত এইখিনি পূৰণ, গতিকে এইফালে আনিছো হৰণ হল, 3 3ৰ মাজত একবাৰ যায়, 3 9ৰ মাজত 3বাৰ যায়, ওপৰত থাকিল 1, তলত 3 4 × 12, গতিকে y equal to 1/-12 বা -1/12, এইদৰে আমি লিখিব পাৰি। এবাৰ 11 নম্বৰ গণিতলৈ মন কৰা, ইয়াতে 1 আছে তোমাৰ যোগ, এটা আমি এইফালে লৈ যাম, এইফালে লৈ গ'লে কি হ'ব, 4x/5 থাকি গ'ল, এইখিনি যোগ আছিল, সেইফালে গ'লে বিয়োগ হ'ব 7/15 - 1, এইখিনি বিয়োগ কৰিলে কি হয় চোৱা, 15 লহাগু 15, ওপৰত থাকিল 7 - 7 আৰু 15 পূৰণ, অর্থাৎ 7 15 1 গুণ, ইয়াতে 1 আৰু 15 পূৰণ, সরি 1 আৰু 15 পূৰণ, গতিকে 15 1 গুণ 15, 15 1 = 15, আৰু একবাৰ কৈ দিছো, এইটো 1 আছে যোগ, সেইফালে গ'লে হ'ব মাইনাস বিয়োগ, এতিয়া এইটো তোমালোকে যোগ বিয়োগ আগত শিকিছা নিশ্চয়, আগতে যেহেতু শিকোৱা হৈছে, আমি ভগ্নাংশৰ যোগ বিয়োগ কৰোঁতে কৰিছিলোঁ, এইবাৰ মই আৰু সিমান ডিটেইলছ নকওঁ, গতিকে 15 আমাৰ লহাগু, এইফালে থাকিল 7 - 15 1 গুণ 15, অর্থাৎ কিমান থাকিল 7 টকা তোমাৰ জমা, 15 টকা ঋণ, গতিকে 8 টকা ঋণ থাকিব, তলত 15 থাকিল, ওপৰৰখিনি চোৱা। এবাৰ আহা, এক্সটোহে আমাৰ ৰাখিব লাগে, বাকীখিনি আমাৰ নালাগে, গতিকে এক্স ৰাখি দিছোঁ, বাকীখিনি আমি গুচাই সেইফালে লৈ যাম, সেইফালে কি হ'ব, -8/15 আমাৰ আছেই, যদি এইখিনি লাগিলে 4 আছে ওপৰত, সেইফালে যাই হ'ব তলত, এইফালে গ'লে তলত, 5 আছে তলত, সেইফালে গ'লে হ'ব ওপৰত, এনেকুৱা গণিত আগত কৰিছা নিশ্চয়, আৰু একবাৰ কৰি দিছোঁ মই, এক্সটো থাকি গ'ল, 4 ওপৰত আছে, সেইফালে গ'লে তলত, 5 তলত আছে, সেইফালে গ'লে ওপৰত, এইবাৰ চোৱা, এই 4ৰে তোমাৰ 8ক কটা যায় দুবাৰ, 5-এর 8 15ক আমি কাটিব পাৰি 3বাৰ, এতেকে এক্সৰ মান হল আমাৰ -2/3, এইখিনি হল উত্তৰ। আশা কৰো তোমালোকে বুজি পাইছা, কৰবাত নুবুজা থাকিলে কমেন্টত জনাবা, মই পুনৰাই বুজাই দিবলৈ চেষ্টা কৰিম, তথাপিতো আৰু এবাৰ কৈ দিছোঁ, এইফালে চোৱা 1 আছে জমা বা যোগ, এইফালে গ'লে হল মাইনাস, এতিয়া মাইনাস কৰিলে কি হল, 15 হল আমাৰ লহাগু, ওপৰত 7 বিয়োগ 15 1 গুণ 15, গতিকে 7ৰ পৰা 15 গ'লে -8, তলত 15 থাকি গ'ল, এবাৰ এক্সটো আমি ৰাখি দিছোঁ, এইখিনি সেইফালে গ'ল, তলত আছিল 5 যাই ওপৰত উঠিল, আৰু 4 আছিল ওপৰত, সেইফালে গ'ল তলত, 4ৰে কটা যায় 8ক দুবাৰ, 5-এৰে 15ক কটা যায় 3বাৰ, গতিকে ওপৰত থাকিল -2 আৰু তলত থাকিল 3, এইখিনি হল আমাৰ নিৰ্ণয় সমাধান। এবাৰ 1ৰ 12 নম্বৰ প্ৰশ্নটো চোৱা, 1ৰ 12 নম্বৰ, ইয়াতে দুটা ভগ্নাংশ আছে, আমি চলক থকাটো ৰাখি দিছোঁ, এইটো চলক, গতিকে এটা আমি ৰাখি দিলে হ'ব 17x/3, আৰু এইটো মাইনাস আছে, সেইফালে গ'লে প্লাস হ'ব, অর্থাৎ 2 + 16/9, এটা যোগ কৰিলে কি হয় তোমালোকে জানা, এটা হল আমাৰ 2 সমস্ত 9/16, অর্থাৎ 9 × 2 = 18 + 16, 18 + 16, তলত আছে 9, আকৌ এবাৰ চোৱা, 9 × 2 = 18, 9 × 2 = 18 + 16, গতিকে এটা কি হয়, ওপৰত 34 হল, 34 তলত হল 9, আৰু একবাৰ কৰি দিছোঁ মই, 18 আৰু 16 যোগ কৰিলে 34 হয়, তলত 9 হল, এতিয়া আমি এক্সটোহে লাগে, বাকীখিনি নালাগে, গতিকে এক্সটো আমি ৰাখি দিম, এক্সটো ৰাখি দিলে এইখিনি সেইফালে যাব, 3 আছে তলত, সেইফালে গ'লে ওপৰত, 17 আছে ওপৰত, সেইফালে গ'লে তলত, অর্থাৎ 34/9 আছে, গতিকে 3 সেইফালে গ'লে ওপৰত হল 3, আৰু 17 সেইফালে গ'লে তলত হল 17, এনেদৰে আমি গণিতটো কৰিব পাৰি চোৱা, গতিকে এই 3ৰে 9ক কটা যায় 3বাৰ, 17ৰে আকৌ 34ক কটা যায় 2বাৰ, এতেকে এক্সৰ মান আমি কি পালো, ওপৰত 2 তলত হল 3, এইটোই হল আমাৰ উত্তৰ। আশা কৰো তোমালোকে বুজি পাইছা, পৰৱৰ্তী ভিডিঅলৈ আমন্ত্ৰণ জনালো, আৰু আজিৰ ভিডিঅ'ৰ ভুল ত্ৰুটি ক্ষমা বিচাৰি তথা শুধৰণি বিচাৰি ভিডিঅ'টো ইমানতে এৰিব বিচাৰিছোঁ, ধন্যবাদ।